আজি আমি গৈ আছোঁ আবু ধাবিত থকা শ্বেখ জায়েদ গ্ৰেণ্ড মস্কো আৰু এই মছজিদটো পৃথিৱীৰ ভিতৰত থাৰ্ড লাৰ্জেষ্ট মছজিদ হয় আৰু অকল ডাঙৰেই নহয়, মছজিদটো দেখাটো বহুত বেছি ধুনীয়া হয়। মই গোটেই বস্তুখিনি দেখাম লগক, ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। কাৰ পাৰ্কিং কৰি পেলাই আপুনি অহাৰ লগে লগে গ্ৰাউণ্ড ফ্ল'ৰত এটা ধুনীয়া মল দেখা পাব আৰু মলটোত বহুত ধৰণৰ ষ্টল আছে খাবলৈ, মেকডনাল্ড, KFC লগতে আৰু বহুতকেইটা আছে। তাৰ লগতে কিছুমান এনেকুৱা দোকান আছে য'ত এণ্টিক বস্তু কিছুমান পোৱা যায়। আৰু আমি আগবাঢ়ি গ'লোঁ। আমি আগবাঢ়ি যোৱাৰ লগে লগে আমি এটা জেগাত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাত টিকেট ফ্ৰী হয় যদিও তাতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, ইমেইল ID দিব লাগে, ফোন নম্বৰ দিব লাগে, কোনটো কাণ্ট্ৰিৰ পৰা আহিছে, নাম, এড্ৰেছ গোটেইখিনি দিব লাগে। আৰু তাৰপিছত আপোনাক এটা টোকেন দিয়া হ'ব, তাৰপৰা নিজে নিজে ওলাই যায় টোকেনটো, আৰু সেই টোকেনটো দেখালে আপোনাক মস্কোটোৰ ভিতৰত সোমাব দিব। যদি ল'ৰা হয় তেনেহ'লে ফুল হাতৰ স্পৰ্টিং, হাফ স্পৰ্টিং পিন্ধিলেও হ'ব আৰু তাৰ লগতে ফুল পেণ্ট পিন্ধিব লাগিব। আৰু ছোৱালী হ'লে মূৰত চুৰ্ণি বা হিজাব ল'ব লাগিব আৰু ফুল হাতৰ কাপোৰ পিন্ধিব লাগিব, নহ'লে তাতে এণ্ট্ৰি নিদিয়ে। মানে মছজিদৰ ভিতৰত সোমাব নিদিয়ে, বাহিৰৰ পৰাই ফটো তুলি পেলাই আহিব লাগিব। তো এইখিনি বস্তু ধ্যান ৰাখিব যদি কোনোবাই তাতে ভিজিট কৰে। আৰু এইটো হ'ল মছজিদৰ ফ্ৰণ্ট ছাইডটো। আপোনালোকে দেখিছে, মই ধুনীয়াকৈ দেখাইছোঁ আপোনালোকক। এইটোৱে ফ্ৰণ্ট ছাইড হয় আৰু এই মছজিদটোত যিখিনি পাথৰ ইউজ কৰিছে সেইখিনি তাজমহলত যোনখিনি পাথৰ ইউজ কৰিছিলে তেনেকুৱা ধৰণৰ পাথৰ ইউজ কৰিছে। বহুত বেছি ধুনীয়া হয় মছজিদটো। পৃথিৱীৰ ভিতৰত তৃতীয় ডাঙৰ চবতকৈ মছজিদ হয় আৰু দেখাটো বহুত বেছি ধুনীয়া। আৰু এই মছজিদটোৰ ভিতৰত 7টা বেলেগ বেলেগ ৰকমৰ 82টা মিনাৰ আছে, গুম্বদ বুলি কয় যোনটো। 82টা মিনাৰ আছে আৰু মিনাৰবিলাকৰ ওপৰত গল্ডেন কালাৰ আপুনি যি দেখি আছে এইটো অৰিজিনেল গল্ডৰ হয়, 24 কেৰেটৰ অৰিজিনেল গল্ডেৰে বনোৱা আছিলে গোটেইকেইটা ওপৰৰ মিনাৰবিলাক, টপকেইটা। আৰু তাৰ ভিতৰতে ঝুমুৰ আছে কেইটামান, ঝুমুৰকেইটা গোটেইকেইটা 24 কেৰেট গল্ডেৰে বনোৱা হয়। তো ভিতৰত মই লৈ যাম আপোনালোকক, দেখাম গোটেই বস্তুটো। খ্ৰীষ্টান হওক, হিন্দু হওক বা মুছলিমেই হওক, সকলো ধৰণৰ মানুহে তাতে ভিজিট কৰিব যায়। আৰু আবু ধাবিত গৈ পেলাই যদি আপুনি এই মছজিদটো ভিজিট নকৰে তেনেহ'লে আধৰুৱা হৈ থাকিব। তো এই আছিলে মছজিদৰ গোটেই সৌন্দৰ্যটো মই দেখালোঁ আপোনালোকক, কেনেকুৱা কিমান ধুনীয়া হয় মছজিদটো। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি নাপাহৰিব। আকৌ নতুন এটা ভিডিঅ' লৈ পেলাই মই আপোনালোকৰ ওচৰত আকৌ আহিম। এটা কমেণ্ট কৰি দিব যে পৃথিৱীৰ ভিতৰত চবতকৈ ডাঙৰ মছজিদটো ক'ত আছে, আৰু ভিডিঅ'টো লাইক কৰি দিব। তো আকৌ লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ বাই বাই।